শিল চতালৈ মনত আছেনে? এই শিল চতাতেই এদিন পুৱতি নিশা প্ৰাণৰ শিল্পী জুবিন গাৰ্গে জিৰণি লৈছিল। সংগীতানুষ্ঠান সামৰি সোণাপুৰৰ পৰা এই শিল চতাতেই আউজি ভাগৰ নাইকিয়া কৰিছিল জুবিন গাৰ্গে। হাৰ্টথ্ৰবৰে স্মৃতি বিজড়িত এই ঠাইখনত ঘটিছে এক অনাকাংক্ষিত ঘটনা। ভাঙি পেলোৱা হল জুবিন গাৰ্গে জিৰণি লোৱা শিল চতা। দলিয়াই দিয়া হল অনুৰাগীয়ে আগবঢ়োৱা গামোচা, চাকি। তাৰ পাছত জুবিন গাৰ্গৰ সমস্ত স্মৃতি এনেদৰেই ভৰিৰে মোহাৰি লিখি দিয়া হল প্ৰাইভেট প্ৰপাৰ্টি, নো এন্ট্ৰি। প্ৰতিগৰাকী অসমীয়াৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে শিপাই থকা জুবিন গাৰ্গক এই অপমান কাৰ? কোনে ভাঙিলে এই ঐতিহাসিক শিলচটা? কোনে দলিয়ালে গামোচা আৰু চাকি? গছ ভালপোৱা জুবিন গাৰ্গৰ জিৰণি স্থানৰ গছবোৰ কোনে কাটি তহিলং কৰিলে? ইয়াৰ উত্তৰ লাগে ডিমৰীয়াবাসীক, ইয়াৰ উত্তৰ লাগে ৰাজ্যবাসীক। জুবিন গাৰ্গে জিৰণি লোৱা স্থানত কোনে গঢ়ি তুলিছে মদ ভাঙৰ আড্ডা? সন্দেহৰ আৱৰ্তত এই যুৱকজন বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা জুবিন ক্ষেত্ৰৰ গাতে লাগি থকা এই স্থানত উপস্থিত হৈছিল শিৱসাগৰৰ নাজিৰাৰ যুৱকজন। নাম ভাস্কৰজ্যোতি সোণোৱাল। ডিমৰীয়াবাসীৰ স্পষ্ট অভিযোগ, ভাস্কৰজ্যোতি সোণোৱালে কৰিছে এই দুষ্কাৰ্য। নৱেম্বৰ 27 তাৰিখে ইয়াতে উদ্বোধন কৰি আছে ভাস্কৰজ্যোতি চাব নাই কৰ এনেকে নাজানো। 27 তাৰিখে ইয়াতে তোমাৰ মদৰ আড্ডা, তাত দিনতে মদ খাই গছ পুলি ৰুম লয়। এই মাটিবিলাক বাউণ্ডাৰী দি দিছে, মাটিৰ মালিকৰ খং উঠি গৈছে, গছবিলাক কাটিছে। সেইদিনা মাটিৰ মালিকৰ খং উঠি গৈছে, সেইকাৰণে মাটিৰ মালিকে অলপ হেৰি কৰিছে। ইয়াতে বেনাৰ বিলাক আছিল ন, ইয়াৰে বেনাৰ বিলাক নি তাতে লগাই দিছে বোলে ৰাস্তাৰ মানুহ বিলাকে চাই যায়। আজিকালি কামানি নহয় দাদা কৈছে। আৰু একচুৱেলি ইয়াতে প্ৰাইভেট প্ৰপাৰ্টি হয় বুলি আমি শুনিছো। মইতো ইয়াতে 4-5 বছৰ কাম কৰিছো। পুৰা জংঘল হৈ আছিলে এইখিনি 4-5 বছৰ মই এইখিনি পাইছো। শিলটো নুৰুণ উদ্যায় পাটগিৰি ছাৰৰ লগত আহি কিনে প্ৰথম দিনা আমি সেই কৰিছিলো। ময়ে ৰাতিপুৱা শুই উঠিছিলো, তাৰপিছত ছাৰ আহিলে, অহাৰ পিছত আমি সেই কৰিলো। তাৰপিছত এতিয়া নাজানো ক'ৰ পৰা স্কুটি লৈও এটা ল'ৰা আহে, 2জন ছোৱালী আহে। এই বাইদেউজনক ধক লগালি গা চা নোধাই, আৰু নোধাই কিনে আহি কিনে শিলটো গাখীৰেদি ধুৱে, কিবা ধুৱে আৰু নানান ধৰণৰ। ইয়াতে ডাষ্টবিন লগাইছে, ডাষ্টবিনে ইয়াতে মানে দান পাত্ৰ লগাইছে। ফটোকপি মোৰ তাতে আছে, যদি ডিলিট কৰা নাই দি দিম বাৰু। দান পাত্ৰ লগাইছিলে, আমি বন্ধ কৰি দিছো। পইচাবিলাক কোনে লয়? সি লয়। আগতে কিন্তু তাত গৈছিল, সমাধিত গৈছিলে, সমাধিত সুধি চাব। যোনজনৰ অভিযোগ হৈছে তেওঁৰ ঘৰ ক'ত? সেইটো ঘৰটো শিৱসাগৰত বুলি জানো। এই শিলখনি উঘলি ইফানে পৰা পৰে, ইফানে উঘলে ইফানে উঘলে। একচুৱেলি এইখন শিল, এইখন মাটি একচুৱেলি প্ৰাইভেট মাটি হয়। প্ৰাইভেট সম্পত্তি যে কোনোবা এজন কিবা কৰাৰ লগে লগে মালিকক একবাৰ সুধিব লগা হয়, কিন্তু সি নুসুধা পোচাকে আজি গোটেই গছবিলাক কাটি পেলাইছে। সি জুবিন দাই গছবিলাক কাটা ভাল পোৱা নাছিল নহয়। জুবিন দাই পৰাপক্ষে গছ লগাবহে ভাল পাইছিল। অসমবাসী ৰাইজক গছ লগাব লাগে বুলি কিমান নিবেদন আবেদন কৰিছে। তাৰ ফলত সি কি কৰিছে, আহি গছ কাটিছে, মদ পানী খায়, এটা ঘৰ সাজিছে। তো মাটিৰ মালিকে ভয় খাবই বেচাৰা। স্থানীয় লোকৰ এই অভিযোগৰ বিপৰীতে ভাস্কৰজ্যোতি সোণোৱালে নস্যাৎ কৰিছে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ। কেৱল জুবিন গাৰ্গৰ একান্ত অনুৰাগী হোৱাৰ বাবেই ভাস্কৰজ্যোতি আহিছে এই স্থানলৈ। জুবিন বলীয়া যুৱকজনৰ দাবী, তেওঁৰ নাই কোনো অসৎ উদ্দেশ্য। আহিছো, আহি পিনি মই সজাইহে ৰাখিছিলো। মই কোনো আপোনাক যিমান পাইছো মই চেষ্টা কৰিছো, সজাই পেলাই চেষ্টা কৰিছো। কোনো দান দক্ষিণা লোৱা নাছিলো। এখন পৰি আছিল, মানে লগাই ৰাখিছো। ইয়াত আহি লগাই ৰখা আছিল। আগম লিখি আহিছিলো গছ পুলি দান হেৰি কৰিব, দান দক্ষিণা দিয়া হ'লে গণে গছ পুলি দিয়ক, সজাই ৰাখিব পাৰো। সকলোৱে গছ পুলি ৰুইছে, আপুনি সুধিব পাৰে। বহুত মানুহে গছ পুলি ৰুইছেহি। গছবিলাক কেঁচাই হৈ থাকে, হৈ গৈ যে মৰি যে আছে, তাত বোলে কেঁচাই হৈ থাকে গছজোপা। সেইজোপা ইমান ভাল ভাল গছ পুলি ৰুইছো, মই পালন কৰিছো, পানী দিছো। এতিয়া আহে মই অকলে কি কৰিম, কিছুমানে খাই হেৰি কৰে। মোক শিলটো কোনে ভাঙিছিলে? শিলটো ভঙা দিনাখন মই নাছিলো। শিলটো আপোনাৰ পাছত পেলাই থৈ গৈছিলে। মই যোৱাকালি আনি অকণমান লগালোহি। আপুনি ভগা নাই, আপুনি নাছিলে, কিন্তু আপুনি কৈছে মাটিৰ মালিকে ভাঙিছে। তেতিয়া তেওঁলোকে ভিডিঅ' দিছে ন মোক। এই মাটিখিনিৰ গৰাকী আছে বুলি তুমি জানানে?
গৰাকী আছিল গম পাইছো, তেওঁ আহক আলোচনা কৰোঁ, তেওঁ বাৰে বাৰে মাতি কাৰ লগত আলোচনা কৰিবলৈ ইয়াত যিবোৰ পইচা উঠিছিল ইয়াত পইচা মই উঠাও নাছিলো, লোৱাও নাছিলো। আপোনালোকে তুমি নিজে কৈ আছা ইয়াত চোৱা চিতাৰ দায়িত্বত তুমি আছা। আগতে কৰি আছিল, মই অহাৰ আগতে, মই অহাৰ পাছত মই নিজে মানা কৰিলোঁ, কাৰণ দান দক্ষিণা দিয়াটো মই তেওঁক বিচৰা নাছিলো। স্থানীয় ৰাইজে জবাবদিহি কৰা যুৱকজনে কৰিছে নেকি এই অনাকাংক্ষিত পৰিস্থিতি? ভাস্কৰ জ্যোতি চমুৱাই এনেদৰে কৰিছে নেকি প্ৰাণৰ শিল্পীক অপমান? এই অভিযোগ প্ৰতি অভিযোগৰ উত্তৰ অৱশ্যে এই পৰ্যন্ত হোৱা নাই থিৰাং। সোণাপুৰৰ পৰা নাৰায়ণ কৰৰ ৰিপৰ্ট, অসম লাইভ 24।